তোমাৰ নামৰ মহিমা শুনিয়াই আন যত কাম গৃহতে তেজিয়া থৈলো। আজি যদি ইয়াত ভাগৱত নহ'লহেঁতেন এতিয়া 8:47 গ'ল। আপোনালোকে ঘড়ী চাওক। কোনোবাই টিভি চাই থাকিলহেঁতেন, নিজৰ ঘড়ী চালে গম পাব 8:47। কোনোবাই কাৰোবাৰ ঘৰত কথা পাতি থাকিলহেঁতেন, কোনোবাই ভাত পানী খাই লেপৰ তলত সোমালহেঁতেন। কিন্তু যে ভাগৱত, চব কাম বাদ দি আমি ইয়ালৈ গুচি আহিলোঁ। গতিকে ইয়ালৈ যে আহিলোঁ, আমি ইয়াৰ পৰা এটা বস্তু লৈ যাম। কি লৈ যাম? তজু পদ সেৱা ৰস আশায়ে তোমাৰ একান্ত ভিতৰ কিংকৰ ভৈলো। কি লৈ যাম? আপোনালোকৰ পদযুগলৰ মাজেদি নিগৰিত, আপোনালোকৰ পদ্মমুখহন্তে প্ৰকাশিত সেৱাৰ ৰস আমি লৈ যাম। এইটোহে আমাৰ লক্ষ্য বা আপোনাসৱৰ লক্ষ্য। তে বসুদেৱে কৈছে সেইটো নিবিচৰাৰ কাৰণে মোৰ ভুলটো হৈ গ'ল। গতিকে হে নাৰদ, কেন মতে তৰু আবে সংসাৰৰ ক্লেশ, সংসাৰৰ দুখৰ পৰা কেনেকৈ পৰিত্ৰাণ পাম? মহামুনি দিও মোক সেই উপদেশ। হে মুনিবৰ, তুমি আমাক সেই উপদেশ প্ৰদান কৰা। যেবে বসুদেৱে হেন পুছিলা হৰিষি, যেতিয়াই বসুদেৱে এনেকৈ আনন্দ মনে সুধিলে, হৰিস্মৰি আতি প্ৰীতি ভৈলা মহাৰিষি। ভগৱন্তক স্মৰণ কৰি নাৰদ পৰম প্ৰেম আৰু আনন্দত আনন্দিত হ'ল। পুলকিত তনুমনে মিলিল আহ্লাদ, পাছে বসুদেৱক কৰিলা সাধুৰ বাদ। মন পুলকিত হৈ গৈছে, আনন্দত আত্মহাৰা হৈ বসুদেৱক সাধু মান্যতা কৰি এতিয়া নাৰদে ক'ব। কি ক'ব? এ ৰাম নাৰদ দতি বসু দেৱ মহাশয়, ধন্য ধন্য সাৰ বুদ্ধি কৰিলা নিশ্চয়, ফুচিলা পৰম ভাগ অত ধৰ্ম যত, যাহাক স্মৰণে হুৱে পবিত্ৰ জগত। শুনে বা ভনে বা স্মৰে নতুবা আদৰে, আনে বা গাঁৱন্তে জীৱা অভিনন্দা কৰে। ও দেৱ বিশ্ব দুহিকু পবিত্ৰ কৰে আতি, হেন ধৰ্ম শুনিবে তোমাৰ ভৈলা মতি। হে ৰাম, শ্ৰৱণে কীৰ্তনে মাত্ৰ সিজৈ পুণ্যগণ, সুমৰাইলা মোক আজি
হেন নারায়ণ এরাম কিনু উপকার করি লাহা মহাশয় জানিলু ভইলে কমুর মহা ভাই গুদয়। আৰু ঠিক 7 মিনিটৰ পিছতেই আমিও আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম ঠিক 9 বজাৰ লগে লগেই। গতিকে অকণমান মাত্ৰ আলোচনা কৰিছোঁ। কি বুলি কৈছে যে নাৰদ বদতি বসুদেৱ মহাশয়, হে দেৱৰ্ষি নাৰদ, তেওঁ বসুদেৱক এটা উপাধি দিছে। আমি সেইকাৰণে কাৰোবাক কথা ক'বলৈ যাওঁতে নিজকে সৰ্বশ্ৰেষ্ঠ বুলি কেতিয়াও ভাবিব নালাগে। আপোনালোকে চাব, আজি যদি বিশ্বনাথৰ পৰা মাতি আনিছে বুলি মই মাইক্ৰফোনটো হাতত লৈ ভাবি লওঁ মই আটাইতকৈ জনা মানুহ, ইয়াত গোটেইখিনি নজনা মানুহ, তেতিয়াহ'লে অপৰাধ হ'ব। নিজক ভাবিব লাগিব মই একেবাৰে একো নজনাজনেই হৈছোঁ। মই ইয়াত থকা সকলোবিলাক একো একোজন গুণী জ্ঞানী সন্ত মহন্ত ভকত ভাগৱত ভগৱন্ত। গতিকে বসুদেৱক নাৰদে এটা উপাধি দিছে মহাশয় বুলি বিশেষণেৰে। নাৰদ বদতি বসুদেৱ মহাশয়, ধন্য ধন্য সাৰ বুদ্ধি কৰিলা নিশ্চয়। তোমাৰ মনত অতি সৎ বুদ্ধিৰ উদয় হ'ল, তুমি সাৰ প্ৰশ্নৰ অৱতাৰণা কৰিলা। পুছিলা পৰম ভাগৱত ধৰ্মযত, তুমি শ্ৰেষ্ঠ ভাগৱত ধৰ্মৰ প্ৰশ্ন অৱতাৰণা কৰিলা। যাহাক স্মৰণে হৈ পবিত্ৰ জগত, যিখিনি কথা আমি দৈনন্দিন স্মৰণ কৰিব লাগে। আমি ভগৱন্তৰ নাম এনেকুৱাকৈ স্মৰণ কৰিব লাগে। মহাপুৰুষে কৈছে হে কৃষ্ণ তজু পাদ পঞ্জৰ ভিতৰে মোৰ মন ৰাজহংস পক্ষী থাকুক প্ৰভু সৰ্বথা প্ৰাণ প্ৰয়াণৰ সময়ত কফ বাত পিত্ত আদি যত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা। তেৰাৰ নাম আমি এনেকুৱাকৈ স্মৰণ কৰিব লাগে যাতে সাধাৰণ সময়ৰ পৰা জীৱনৰ শ্ৰেষ্ঠতম সময়, শেষ সময়কণতো যাতে আমি তেওঁৰ নাম শুনিব পাৰোঁ, গাব পাৰোঁ। গাব নোৱাৰিলেও যাতে স্মৰণ হয়, এই প্ৰাৰ্থনাটো আমি প্ৰত্যেকেই কাৰ্যলৈ পৰিণত কৰিব লাগে। সেইকাৰণে কৈছে শুনে বা ভনে বা স্মৰে। আজি এই মাইকৰ যোগেদি এই শব্দ যিমান দূৰলৈকে গৈ আছে, কোনোবা যদি আহিবও পৰা নাই, তথাপিতো কিন্তু ভগৱন্তই তেওঁক কৃপা কৰিছে। নতুবা আদৰে কোনোবাই যদি এই অনুষ্ঠানৰ কথা পিছত গম পাই পেলাই আদৰণি জনাইছে, বৰ ভাল অনুষ্ঠান পাতিলে দেই, আনে বা গাঁৱতে যিবা অভিনন্দা কৰে, কোনোবাই গাই থাকোঁতে যদি মনত আনন্দ পাইছে, সমানেই ফল পাব। শত্ৰুজনকো যি ধৰ্মই পৰম পদ প্ৰদান কৰিব, এনেকুৱা সৎ ভাগৱত ধৰ্মৰ প্ৰশ্ন যে তুমি সুধিবলৈ মন কৰিলা, সেইকাৰণে তুমি ধন্যবাদৰ পাত্ৰ। আৰু মই আজি অনুভৱ কৰিছোঁ
শ্ৰৱণে কীৰ্তনে মাত্ৰ সিজৈ পুণ্যগণ। শ্ৰৱণ কীৰ্তনে আমাৰ মনৰ পুণ্যবিলাক বৃদ্ধি কৰাত সহায় কৰে। সোমৰাইলা মোকো আজি হেন নাৰায়ণ। গতিকে ভগৱন্তই আকৌ এবাৰ মোক স্মৰণ কৰাই দিলে যে ভগৱন্তক পাবলৈ যে শ্ৰৱণ কীৰ্তনৰ দ্বাৰাইও পোৱা যায়, এই কথা আজি তুমি মোক আকৌ এবাৰ মনত পেলাই দিলা। গতিকে কিনো উপকাৰ কৰিলা হা মহাশয়। কৃষ্ণ কথা যে আজি আপোনালোকে বিশ্বনাথৰ পৰা আমাক ক'বলৈ মাতিলে, এইটো আমাৰ কাৰণে এটা উপকাৰী কৰ্ম। জানিলোঁ ভৈলে কমোৰ মহাভাগ্যোদয়। গতিকে আজি আপোনালোকে নাভাবিব ইয়াত কাম বন নাই কাৰণে দিনত আহিব নোৱাৰিলোঁ কাৰণে ৰাতি আহি বহি আছোঁ। ছমাহৰ আগত খবৰ পালেও ৰাতি নালাগে, দিনত নালাগে, ৰাতিও মানে আহিবলৈ সময় নাপাবও পাৰে যদিহে ভগৱন্তই কৃপা নকৰে। আজি আপুনি ইয়ালৈ আহোঁ বুলি কোনেও আহিব নোৱাৰে। কোনোবাই হয়তো ক'ব পাৰে মই মোৰ নাতিৰ লগত আহিলোঁ, পুত্ৰৰ লগত আহিলোঁ, বোৱাৰীৰ লগত আহিলোঁ, ভতিজাৰ লগত আহিলোঁ। ভাগৱতে কৈছে মিছা। ইয়ালৈ আপোনাক কোনে আনিলে? আপুনি কৰা সৎকৰ্মৰ ফলৰ দ্বাৰা ভগৱন্তই আপোনাক আনিলে। গতিকে মহাভাগ্যৰ ফলে আমাক ইয়ালৈ লৈ আহিছে আৰু সেই সৌভাগ্যৰ অধিকাৰী আমিও হৈ আপোনালোকৰ নিমন্ত্ৰণ ক্ৰমে 7 বজাৰ পৰা এতিয়া এই 9 বাজিবলৈ মাত্ৰ আৰু 2 মিনিট বাকী থকালৈকে এই কথাখিনি অৱতাৰণা কৰি 10ম স্কন্ধৰ পৰা ধৰি বৰ্তমান আমি উলিয়াই লোৱা অধ্যায়টোৰ ওপৰতো কিছু কথা আলোচনা কৰি আপোনালোকৰ মাজত ভাগৱতৰ দৰে মহান গ্ৰন্থ, যাক মহাসাগৰৰ লগত তুলনা কৰিছে। আপোনালোকক মই এটা কথা কওঁ যে নদীবিলাক সাগৰলৈ যায় আৰু খাল বিল পুখুৰীবিলাক নদীলৈ আহে, কিন্তু নদীয়ে বা সাগৰে কেতিয়াও নদী বিচাৰি নাহে, নদীয়ে কেতিয়াও খাল বিল বিচাৰি নাহে। গতিকে আপোনালোক হৈছে ভগৱন্ত কৃষ্ণদেৱৰ জ্ঞানেৰে ৰঞ্জিত একোখন নদী। আপোনালোকৰ লক্ষ্য হৈছে কৃষ্ণ সাগৰ আৰু আমি হৈছোঁ এটা খাল বিল পিটনি সদৃশ। আপোনালোকৰ মহানদীৰ যোগেদি কৃষ্ণৰ সাগৰৰ সন্ধানত অকণমান আহি এটি সেৱালৈ ভাগৱতৰ পদৰ আধাৰত কেইটামান কথা মাত্ৰ একেলগে প্ৰকাশ কৰি আপোনালোকৰ পৰা কিছু কথা শিকিবলৈ, বুজিবলৈ, জানিবলৈ আজি সুবিধা পালোঁ। আৰু এই আবাহতে এই কৰ্ম কৰোঁতে আমাৰ যদি কিবা অপৰাধ হৈছে তাৰ বাবে আপোনাৰ সবৰ চৰণত আমি মাৰ্জনা বিচাৰিছোঁ। কাৰণ আমি এটা কথা আপোনালোকক আৰম্ভণিতেই কৈছোঁ আৰু এতিয়াও কওঁ যে আপোনালোকে যদি ভাগৱতৰ কথা কয় তেতিয়াহ'লে আপোনালোকে কোৱা কথাখিনিক কোৱা হ'ব বক্তাই কোৱা বাক্য, আপোনালোক বক্তা। কিন্তু আমি যেতিয়া কথা কৈছোঁ আমাৰখিনিক কোৱা হ'ব ভাগৱতৰ পদৰ আধাৰত কোৱা বক্তৃতা। কিয় কোৱা হ'ব জানে? বক্তৃতা মানে কি? যিখিনি কথা কৈ থাকোঁতে, বকি থাকোঁতে শুনাৰ পিছত কাণত তিতা তিতা লাগে তাকেই বক্তৃতা বোলে। গতিকে আমি সেইখিনিহে আপোনালোকৰ মাজত দিব পাৰোঁ। গতিকে আমাৰ কথাত কোনো ৰস নাই। সেইকাৰণে ভকত সকলো যিমান কম হয় সিমান কৈয়ে ভাল লাগে। এবাৰ এখন মিটিঙত এজন বক্তাই ভাষণ দি আছিলে, আমিও ভাষণ দি আছিলোঁ তাতে। লাষ্টত দেখা পালোঁ 2জন মানুহ মাত্ৰ মিটিংখনত আছে। তেতিয়া আমি 2জনে কথা পাতিছোঁ, এই 2জন চাগে মহাভকত, চব গুচি গ'ল, এইকেইজনে আমাৰ কথা শুনি আছে। দীঘলকৈ সেৱা এটা জনাই 2জনকে সুধিলোঁ, বোলো বাপ আপোনালোকক সেৱা কৰি আমিও ধন্য। বোলে কিয়? অইন চব গুচি গ'ল, আপোনালোক যে শেষলৈকে আমাৰ বক্তৃতা শুনিবলৈ ৰৈ আছে। তেতিয়া 2জনে মাত লগাইছে। এজনে কৈছে আমি আপোনাৰ ভাষণ শুনিবলৈ ৰৈ থকা নাই। বোলে কেলৈ ৰৈ আছে? বোলে আপোনালোকে ভাষণ দি থকা মাইকটো মোৰ মাইক, গতিকে মাইকটো নিব লাগিব। তাৰপিছত 2 নম্বৰজনক সুধিলোঁ আপুনি তেতিয়াহ'লে মহাভকত? বোলে ময়ো সেই একেই। আপুনি ভাষণ দিবৰ কাৰণে ভৰি দি থকা বস্তাটো মোৰ বস্তা, এই বস্তাটোত মোৰ মায়ে গধূলি ছাগলী বান্ধে, গতিকে সেইকাৰণে মই ৰৈ আছোঁ। এতিয়া আমি তেনেকুৱাবিলাক বক্তা হেবা পায় সমস্ত। গতিকে আপোনালোকৰ দৰে আধ্যাত্মিক মহাভকতসকলক অহা ফেব্ৰুৱাৰী মাহত এখন বিশেষ মঞ্চত মই মোৰ দৰে অন্ধসকলৰ যোগেদি এটা সন্মান আৰু স্বীকৃতি দিবৰ কাৰণে কিছু কাৰ্যসূচী লৈছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ আপোনাৰ খবৰ দৰে ভকতসকলৰ সহায়ত। গতিকে আশীৰ্বাদ কৰিব, সহায় সহযোগিতা আগবঢ়াব, আমি যাতে দৃষ্টিহীনসকলে
লগ লাগি আপোনালোকৰ দৰে ভকতসকলক ল'ব লগা এই কৰ্ম আঁচনিত যাতে সফল হ'ব পাৰোঁ, ভকতসকলক যাতে এটা স্বীকৃতি দিয়াৰ যি এটা অনুষ্ঠান লৈছোঁ অহা 7 ফেব্ৰুৱাৰী তাৰিখে এখন বিশেষ আধ্যাত্মিক মঞ্চত, তাৰ কাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ আৰু অকণমান সহায় সহযোগিতা বিচাৰিছোঁ। অকল দৃষ্টিহীনসকলে সাধাৰণ ব্যক্তিসকলক লগ লাগি এটা কাৰ্যসূচী হাতত লৈছোঁ, যি কাৰ্যসূচী উৎসৰ্গা কৰিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু সত্যপ্ৰয়াত শিল্পী জুবিন গাৰ্গৰ নামত। গতিকে আপোনালোকৰ পৰা অকণমান সহায় সহযোগিতা আৰু আশীৰ্বাদ এই আবাহতে বিচাৰি আমি মাত্ৰ শেষত আপোনালোকক এটাই কওঁ, আমাৰ নিবলৈ কিন্তু ঢেৰ আছে, দিবলৈ একোৱেই নাই। সেয়েহে ভকত আজিলৈ মাগিলো বিদায়, জীয়াই থাকো যদি আকৌ পুনৰ ইয়ালৈ আহিম পুনৰাই, আপোনালোকৰ ভকতি প্ৰেমে আমাৰ আনিব উভতাই, পিছে যাবৰ পৰতে মহাভাগৱত সাক্ষী ৰাখি এটি কথা কওঁ পুনৰাই, আপোনালোকে যি মহাভাগৱত দুচকুৰে পঢ়ে চাই চাই, সেই ভাগৱতৰ এটাও আখৰ মই পিছে দেখা নাই। আপোনালোক ইয়াত কিমান জন আছে বহি, সেয়াও মই দেখা নাই। আপোনালোক ইয়াত কিমান জন আছে বহি, সেয়াও মই দেখা নাই। অশ্ৰুসিক্ত নয়নেৰে আজিলৈ মাগিলো বিদায়, কোটি কোটি ঘূৰ অপৰাধনিতে কৰোঁ আমি দুৰাশয়, হে হৰি মুখ দাস হেন মানি, ক্ষমিউক কৃপা ময়, হে হৰি মুখ দাস হেন মানি, ক্ষমিউক কৃপা ময়। জয় গুৰু শংকৰ, জয় শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, জয় শিৱসাগৰ জিলা শাখাৰ ঐতিহ্যমণ্ডিত বানমুখ চুতীয়া গাঁও বৰনামঘৰ, জয় ভাগৱত পাঠ পৰিচালনা উদ্যোক্তা সমিতি, জয় সমস্ত মানৱ তথা জীৱৰ। কৃষ্ণ জয় গুৰু শংকৰ।